26ত নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকা। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব হাজৰিকা। বিহালী সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব শিল্পীগৰাকী। শাসক বিৰোধীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ হাজৰিকাৰ। শাসকসকলৰ ওপৰত ৰাইজে ভৰসা হেৰুৱাৰ অভিযোগ ফেচবুক লাইভযোগে এই মন্তব্য কৰিছে মহেন্দ্ৰ হাজৰিকাই। নিৰ্বাচন মোৰ ভাল লাগিছে, আগন্তুক নিৰ্বাচন আহি আছে। মই আচৰিত হৈছোঁ, ৰাইজৰ ভৰসা এসকল মানুহৰ ওপৰত হেৰাই গৈছে। কিয় হেৰাই গৈছে সেইটোও মই নাজানো। মই ইমান আমনি পাইছোঁ, ৰাষ্ট্ৰীয় দলৰ পৰাও খবৰ আহিছে, আপুনি আহক, ৰাইজৰ সেৱাৰ কাৰণে আমি আপোনাক মনোনীত কৰিম, আমুক তামুক ঢেৰ কিবা কিবি আহিছে। মই নিজে ভয় খাইছোঁ, কাকনো বিশ্বাসত ল'ম। 855 জন শ্বহীদৰ পিছত 800 জনো বিদেশী নগ'ল, এনেকুৱা ধৰণৰ কথা আহি গ'ল। ঠিক মই ভাবিছোঁ, মই আচৰিত হৈছোঁ। মই মনস্থ কৰিছোঁ, যদি সততাৰে মোক জনতাই বিচাৰে, মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে নিজকে মই সুধিছোঁ যে কোনোবা এটা সমষ্টিৰ পৰা জনতাৰ সাহস আৰু সামৰ্থ্য হ'ব পৰাকৈ মোৰ গুণ আছেনে? জনতাই বিচাৰ কৰিব। মই মোৰ গীত সংগীতসমূহ ইমান দিনৰ, এই 40-42 বছৰৰ, মই কেনেকৈ ভাগ কৰিম? মোৰ কথাৰ চন্দ্ৰেৰে ককাই বা আমুক গীতটো, এইটো কংগ্ৰেছৰ, এইটো আমুকৰ, এইটো তামুকৰ কৰিবলৈ বেয়া লাগিব। 26ত নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকা। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব হাজৰিকা। বিহালী সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব শিল্পীগৰাকী। শাসক বিৰোধীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ হাজৰিকাৰ। শাসকসকলৰ ওপৰত ৰাইজে ভৰসা হেৰুৱাৰ অভিযোগ ফেচবুক লাইভযোগে এই মন্তব্য কৰিছে মহেন্দ্ৰ হাজৰিকাই। নিৰ্বাচন মোৰ ভাল লাগিছে, আগন্তুক নিৰ্বাচন আহি আছে। মই আচৰিত হৈছোঁ, ৰাইজৰ ভৰসা এসকল মানুহৰ ওপৰত হেৰাই গৈছে। কিয় হেৰাই গৈছে সেইটোও মই নাজানো। মই ইমান আমনি পাইছোঁ, ৰাষ্ট্ৰীয় দলৰ পৰাও খবৰ আহিছে, আপুনি আহক, ৰাইজৰ সেৱাৰ কাৰণে আমি আপোনাক মনোনীত কৰিম, আমুক তামুক ঢেৰ কিবা কিবি আহিছে। মই নিজে ভয় খাইছোঁ, কাকনো বিশ্বাসত ল'ম। 855 জন শ্বহীদৰ পিছত 800 জনো বিদেশী নগ'ল, এনেকুৱা ধৰণৰ কথা আহি গ'ল। ঠিক মই ভাবিছোঁ, মই আচৰিত হৈছোঁ। মই মনস্থ কৰিছোঁ, যদি সততাৰে মোক জনতাই বিচাৰে, মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে নিজকে মই সুধিছোঁ যে কোনোবা এটা সমষ্টিৰ পৰা জনতাৰ সাহস আৰু সামৰ্থ্য হ'ব পৰাকৈ মোৰ গুণ আছেনে? জনতাই বিচাৰ কৰিব। মই মোৰ গীত সংগীতসমূহ ইমান দিনৰ, এই 40-42 বছৰৰ, মই কেনেকৈ ভাগ কৰিম? মোৰ কথাৰ চন্দ্ৰেৰে ককাই বা আমুক গীতটো, এইটো কংগ্ৰেছৰ, এইটো আমুকৰ, এইটো তামুকৰ কৰিবলৈ বেয়া লাগিব।